Hi guys, welcome back to my channel. আজি আকৌ এটি নতুন ভিডিঅ' লৈ আহিছোঁ। তো আজিৰ ভিডিঅ'টো গুৱাহাটীৰ খানাপাৰা ফিল্ডত হৈ থকা সৰস মেলাৰ ভিডিঅ' হয়। তো এয়া সৰস মেলা, অসমী সৰস মেলা নাম দিছে। তো সেই মেলালৈ আহিছিলোঁ। তো তাৰে এটি সৰু ভিডিঅ' আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আৰু খুব ধুনীয়া ধুনীয়া বস্তু আহিছে আৰু সোমায়ে খুব ধুনীয়া লাগিছে। যিটো সজাইছে যেনেকৈ সেয়া খুব ধুনীয়া হৈছে সজোৱাটো। এয়া দেখিছে নহয়, খুব ধুনীয়াকৈ সজাইছে, কালাৰফুল আৰু খুব ধুনীয়া হৈছে। মজা ওলাইছে। এতিয়া হৈ আছে মেলা, তো 18 নে 19 ডিচেম্বৰলৈ চাগে থাকিব। তো এয়া খুব ধুনীয়া লাগিছে। খুব ইউনিক লাগিছে, ভাল লাগিছে সজোৱাটো। এয়া কিবা কিবি ষ্টল আহিছে। এইবোৰ মানে বাহিৰৰ পৰাও আহিছে আৰু অসমৰে বহুত জেগাৰ পৰা আহিছে আৰু বাহিৰা ষ্টেটৰ পৰাও আহিছে বহুত। আৰু এয়া ধুনীয়াকৈ আৰু সজোৱা হেৰিটো দেখাইছোঁ আপোনালোকক। টাব মাটিৰ, এয়া বিশেষ গোটেইখিনি আইটেম মাটিৰে হয়, মাটিৰে বনোৱা চববোৰ আৰু বহুত ধুনীয়া ধুনীয়া ফুল। মাটিৰে বনোৱা বস্তু বহুত আহিছে, ধুনীয়া ধুনীয়া। এইবোৰ চব মাটিৰে বনোৱা, খুবেই ধুনীয়া হয়। এওঁলোকো বাহিৰৰ পৰাই অহা হয়, ৰাজস্থানৰ ফালৰ পৰা অহা। আৰু খুব ধুনীয়া ধুনীয়া মূৰ্তি, যিকোনো বস্তুৱে ধুনীয়া, টাবেই হওক, খুব ধুনীয়া ধুনীয়া বস্তু আছে। আৰু এয়া মাটিৰ কাপ, বস্তুবোৰ খুবেই ইউনিক হয়, খুব ধুনীয়াও হয়। আমি কেইটামান কাপ কিনিলোঁ, মাটিৰ কাপ। এটা ৱাশ্বেবল হয় আৰু খুব ধুনীয়া হয়। এতিয়া বেতৰ বস্তু আহিছে, এইবোৰ লোকেল হয়, আমাৰ ইয়াৰে। ষ্টল লগাইছে তেওঁলোকেও। এয়া ভিতৰত এনেকুৱাকে ভিতৰতো ষ্টল বহিছে, বাহিৰৰ পৰা আহিছে। নাগালেণ্ড, তাৰপিছত মণিপুৰ, চবৰে পৰা আহিছে। পণ্ডিচেৰী, ছিকিম, এনেকুৱাকে আৰু অসমৰো আছে, বহুতকেইটা জেগাৰ পৰা আহিছে। কাপোৰৰ যিকোনো আইটেমেই আছে, পোৱা যাব।
আৰু ইয়াতে ফাংচনো হৈ আছে সৰু ল'ৰা ছোৱালী বোলে ইভিনিং টাইমত মানে কিবা কিবি গান চানৰ প্ৰগ্ৰেম তেনেকুৱা হৈ আছিলে ইয়া ধুনীয়া ধুনীয়া চেলৱাৰ পিচ এখন ষ্টেজখন খুব ধুনীয়া ষ্টেজ আৰু ইয়াতে সৰু সৰু ল'ৰা ছোৱালীবিলাকে ধুনীয়া ধুনীয়া গান কিবা কিবি কালচাৰেল প্ৰগ্ৰাম এনেকুৱা হৈ আছিল আৰু অকণমান দেৰিকৈ ইয়াতে ভাল ভাল ফাংচন তেনেকুৱা কিবা কিবি হয় আৰু আৰ্টিষ্ট আহে আমি দেৰিলৈকে থকা নাই বাৰু অকণমান সন্ধিয়া টাইমতে গৈ পেলাই চাই আহিলোঁ ইয়াত আন এটা ফালে আছে খোৱা এইখিনি ফুড ষ্টল আৰু অসমৰ প্ৰত্যেকটো জেগাৰ পৰাই আহিছে ফুড ষ্টল ডিমা হাছাও কাৰ্বি আংলং এনেকৈ বহুত জেগাৰ পৰাই আহিছে এতিয়া পিঠা লাৰু এনেকুৱা লোকেল প্ৰডাক্ট গোটেইখিনি পোৱা যায় ঘৰুৱা এয়া খোৱাৰ কাৰণে ধুনীয়াকে বনাই ৰাখিছে এওঁলোকে আমি এই পিঠাটো খালোঁ বাৰু খুব ভাল লাগিলে এইটো খাই টেষ্টি আছিলে খুবেই মই আৰু আগতে খাই পোৱা নাছিলোঁ বাৰু এইটো আৰু এয়া হ'ল ৰাজস্থানৰ ষ্টল এখন ইয়াতে খুব ভিৰ হৈ আছিলে আৰু এওঁলোকৰো আইটেমবোৰ খুব টেষ্টি আমি দুটামান আইটেম টেষ্ট কৰিছোঁ খুবেই টেষ্টি বনাইছে একদম পিয়ৰ ৰাজস্থানী আৰু খুব ভিৰ এওঁলোকৰ ষ্টলখনত মানে শেষত এনেকুৱা এটা কিনি পেলাই আমি ওলাই আহিলোঁ আৰু ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব আৰু নতুনসকলে প্লিজ ছাবস্ক্ৰাইব কৰিব